আমাৰ সমাজত 4 প্ৰকাৰৰ অভিভাৱক থাকে আপোনালোকে মন কৰিব কৰবাত 4 প্ৰকাৰৰ আপোনালোক কোন প্ৰকাৰৰ অভিভাৱক মোক এবাৰ বুজাই ক'ব 1 নম্বৰ অভিভাৱক মোৰ ল'ৰা মই যেনেকৈ কম তেনেকৈ কৰিব লাগিব মোৰ ছোৱালী মই যেনেকৈ কম তেনেকৈ কৰিব লাগিব মোৰ প্ৰত্যেকটো কথা শুনিবই লাগিব 2 নম্বৰ অভিভাৱক মোৰ ল'ৰাই মোক এটা আইফোন বিচাৰিছে মোৰ ল'ৰাই মোক এখন বাইক বিচাৰিছে মোৰ পইচা মই দিমেই দিম 3 নম্বৰ অভিভাৱক ল'ৰা ছোৱালীয়ে কি কৰি আছে কি কৰি থকা নাই গুৰুত্ব নাই তেওঁলোকৰ কথাও অভিভাৱকে শুনা নাই অভিভাৱকৰ কথাও ল'ৰা ছোৱালীয়ে নুশুনে ঘৰখনত বাপেক যদি হিফালে পুতেক হিফালে মাক যদি ইফালে জীয়েক হিফালে এনেকুৱা অভিভাৱক আছে নে ঘৰত আছে থাকে আমাক এনেকুৱা অভিভাৱক নালাগে এতিয়া আহিলো 4 নম্বৰ প্ৰকাৰৰ অভিভাৱক সেই প্ৰকাৰৰ অভিভাৱক হৈছে ৰাতি দুপৰীয়া বা ৰাতিপুৱা ভাত খাজ খাওঁতে একেলগে নিজৰ সন্তানৰ লগত একেখন ডাইনিং টেবুলত ভাত খাইছে টিভিটো চাওঁতেও একেলগে কিবা এটা অনুষ্ঠান চাইছে কৰবালে একেলগে একেখন গাড়ীতে ফুৰিবলৈ গৈছে বনভোজটো আহিছে একেলগে বনভোজ খাবলৈ গৈছে বাপেকৰ দুখৰ কথাটো ল'ৰাই শুনিছে ল'ৰাৰ কিছু কথা ক'বলগীয়া আছে বাপেকেও কাণ পাতি শুনিছে এনেকুৱা অভিভাৱক লাগে আৰু তেতিয়া আমাৰ সমাজবোৰ ভাল হ'ব আমাৰ ল'ৰাবোৰ বেলেগ পথলৈ নাযায় কেতিয়াবা আমাৰ অভিভাৱকসকলে নিজৰ মইনাৰ কাৰণে তললৈও বহিব লাগে আৰু কেতিয়াবা নিজৰ সন্তানৰ কাৰণে কুচতো তুলি ল'ব লাগে কথাটো বুজি পালে নে ইনডাইৰেক্টলি আপোনালোকে গতিকে তেওঁলোকক মৰমো কৰিব শাসনো কৰিব কুচত তুলিও ল'ব কেতিয়াবা দৰকাৰ হ'লে তেওঁলোকৰ সমানলৈ গৈ তেওঁলোকৰ সমান চকুৰে সমাজখন চাব আজিকালি আমাৰ ল'ৰাবিলাকে হাঁহিব নাবিচাৰে কিয় মই নাজানো তুমি যদি হাঁহি এটা মাৰিলা তেওঁ ৰিপিট হাঁহি এটা নামাৰে মই ভাবোঁ কেতিয়াবা এইটো অহংকাৰ নে তেওঁলোকৰ কি নহয় অহংকাৰ আচলতে তেওঁলোকে ইমানেই গুটখা খায় তেওঁলোকৰ দাঁতকেইটা ৰঙা হৈ থাকে সেইকেইটা মোক উলিয়াই দেখাব নোৱাৰে আৰু সেইকাৰণে হয়তো তেওঁলোকৰ এইটো অৱস্থা হৈছে গতিকে তোমালোকে চাবাচোন যিবিলাক ল'ৰাই তুমি হাঁহি মাৰিছা ৰিপ্লাই হাঁহি এটা মৰা নাই তেওঁলোকৰ মুখৰ ভিতৰত কিন্তু থাকে কিবা এটা আৰু সেইটো গুটখা বুলি কয় গতিকে আপোনাৰ ল'ৰা ছোৱালী কোন সংগত গৈছে পাৰফিউম কোম্পানীত কাম কৰিছে নে কয়লা কোম্পানীত গৈ পেলাই নিজৰ ৰংটো ক'লা কৰি আনিছে সেইটো অকণমান গুৰুত্ব দিব বুলি আশা কৰিছোঁ আজি যে সময়ৰ কথা কৈ থকা হৈছে সময়ত অনুষ্ঠান ভাগ আৰম্ভ হৈছে ভাষণ কিছু সংক্ষেপ কৰিব কৈছে কিছুমান মানুহ আছে ন মাইকটো পালে ভাষণ এৰিয়ে নিদিয়ে শুনিও অশান্তি লাগে কৈ থকাজনেও আমনি পায় শুনি থকাজনেও আমনি পায় গতিকে কিমাননো কথা ক'ম আমি তাৰ ওপৰতো নিৰ্ভৰ কৰিব লাগে আমাক বুজাই দিয়া হৈছে যে আমি ঘড়ী চাই পেলাই আমি দিনটো নিৰূপণ কৰিম ঘড়ী চাই পেলাই মিনিট ছেকেণ্ড ঘণ্টা 24 ঘণ্টা গ'ল এটা দিন গ'ল 30 দিন গ'ল এটা মাহ গ'ল 365 দিন গ'ল এটা বছৰ গ'ল আৰু এনেকৈ বছৰ বাগৰি গৈ আছে কিন্তু মোক ক'ৰবাত কোনোবাই শিকাইছিল যে আমাৰ সময় কেনেকৈ গৈছে বুলি ক'লে এনেকৈ ক'বা শৈশৱ কৈশোৰ যৌৱন আৰু বৃদ্ধ অৱস্থা সকলোকে নমস্কাৰ জনাইছোঁ সময় হৈছে 2:10 হ'ল নহয় জানো ভোক লাগিছে নেকি সকলোৰে ভাত পানী খোৱা হ'ল নাই গৈ পেলাই খাবগৈ এতিয়া কিবা এটা কওক সুধিলে উত্তৰ এটা দিয়ক আমাৰ ডাঙৰ মইনাসকলক সুধিছোঁ বাৰু ধন্যবাদ এনেকুৱা অনুষ্ঠানৰ কিছু নিয়ম থাকে গতিকে সেই নিয়মখিনি কৰাৰ পিছতে মই ভাষণলৈ যাম ভাষণ বহুত বেছি দীঘলীয়া নকৰোঁ দুটামান কথা ক'বৰ বাবে আহিছোঁ আৰু যিহেতু নিৰ্দিষ্ট বক্তাই ইতিমধ্যে খুব ধুনীয়াকৈ ভাষণ আপোনালোকৰ বাবে আগবঢ়াইছে মই ভাষণত কোনো নিৰ্দিষ্ট কৰি কথা নকওঁ মই জপিয়াই কথাবিলাক ক'ম যদি ভাল পায় হাত চাপৰি বজাব আৰু যদি বেয়া পায় তেতিয়াহ'লে চিঞৰ এটা মাৰি দিব আমি পোহৰ বিচাৰি যাওঁ গোটেই চিঠিখনৰ ওপৰত লিখা আছে আমি পোহৰ বিচাৰি যাওঁ আৰু আজি দিনৰ ভাগতে এই অনুষ্ঠানটো হৈছে যিহেতু পোহৰ আছে গতিকে আমি পোহৰৰ দিশে আগুৱাই যাব লাগিব সূৰ্য এতিয়াও আছে আমাৰ সন্মুখত 34 সংখ্যক শিশু সমাৰোহ পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাত আৰু আয়োজন কৰিছে জোনালী মইনা পাৰিজাত লাহদৈগড় মৰাণ গাঁও কুহি মইনা পাৰিজাত ৰজাবাৰী অংকুৰজ্যোতি মইনা পাৰিজাত উজনি ৰজাবাৰী আৰু পুথিনদী গোহাঁই গাঁও আৰু আমাৰ ৰাইজে আয়োজন কৰিছে
আৰু এই বিশেষ যিখন সমন্বয় ক্ষেত্ৰ সেই সমন্বয় ক্ষেত্ৰ হৈছে বুৰঞ্জীবিদ সমাজ হিতৈষী সোণাধৰ গগৈ লাহদৈগড় মৰাণ গাঁও খুব ধুনীয়া এটা পৰিৱেশ আহল বহল খুব ডাঙৰ এখন সমন্বয় ক্ষেত্ৰ আৰু ইয়াতে বিভিন্নজনৰ আজি সমাগম হৈছে ভাল লাগিছে আজিৰ যিখন অনুষ্ঠান যিখন মূল মঞ্চ এনেকুৱা মঞ্চত এয়া মোৰ প্ৰথমবাৰ বুলি ক'ব লাগিব কাৰণ সদায় বাকীবিলাক মঞ্চত মোতকৈ জ্যেষ্ঠ থাকে আৰু সদায় মই কনিষ্ঠ হৈ থাকোঁ আৰু ভাষণ দিওঁ তাৰ মাজতে কিন্তু মোতকৈ ভাল ভাল ভাষণ দিয়া বহুত মানুহ থাকে আজি অকণমান গৌৰৱ অনুভৱ কৰিছোঁ কাৰণ মোতকৈ সকলো সৰু আনকি সভাপতিও সৰু নিৰ্দিষ্ট বক্তাও সৰু মুখ্য বক্তাও সৰু কিন্তু এটা কথা অনুভৱ কৰিছোঁ মই যেতিয়ালৈকে তাত বহি আছিলোঁ মোৰ ভাল লাগি আছিলে বয়সটো চাই পেলাই মোৰ যে মোৰো মনটো অকণমান মানে সৰু ল'ৰা ছোৱালীৰ নিচিনা মইনা মইনা হৈ আছিল যেতিয়াই বাৰে বাৰে আহি পেলাই ভাষণত মোৰ নামটোত জ্যেষ্ঠ বিশিষ্ট অমুক তমুক সোমোৱাই দিছে তেতিয়া লগে লগে মোৰ মনটো অলপ বেয়া লগা হৈছে মানে মোৰ বয়সটো বাৰে বাৰে দেখুৱাই দিছে যে আৰু আমাৰ নিৰ্দিষ্ট বক্তাইতো কৈয়ে দিলে খুৰা বুলি শব্দটো ধন্যবাদ ক'ত বহি আছে তাই ধন্যবাদ খুৰা আৰু মোৰ মাজে মাজে মোৰ যিসকল মইনা আছে মই মইনাসকলক মই মইনা বুলি ক'ম মইনাহঁত শুনিছানে আৰু তোমালোকে মোক খুৰা শুনিছোঁ বুলি ক'বা হ'বনে ঠিক আছে মইনাহঁত শুনিছানে শুনিছোঁ খুৰা বুলি ক'বা ঠিক আছে শুনিছোঁ খুৰা বৰ্তা ককা যি কোৱা আৰু উপায় নাই আজি গম পাই গৈছোঁ মই যি কি নহওক খুব ভাল লাগিছে আজিৰ যিগৰাকী সভাপতি সেই সভাপতিৰ দায়িত্ব অলংকৃত কৰিছে তেখেতৰ আসন অলংকৃত কৰিছে ভাৰ্গৱ গগৈ মইনে গতিকে তেখেত খুব এগৰাকী প্ৰতিভাসম্পন্ন মইনা তেওঁ কালি নাৰদৰ চৰিত্ৰ ৰূপায়ণ কৰি আজি আকৌ ইয়াত কাইলৈ আকৌ আজি ৰাতি আছে নাৰদৰ চৰিত্ৰ হ'বলৈ মই তেওঁৰ কাষত বহি পেলাই এটা কথা ভাবি আছোঁ যে তেওঁতো নাৰদৰ চৰিত্ৰ ৰূপায়ণ কৰে মইতো সঁচা অৰ্থতে নাৰদ মইতো সাংবাদিক পৃথিৱীৰ প্ৰথম সাংবাদিক কোন আছিলে এইফালৰ খবৰ সিফালে সিফালৰ খবৰ সিফালে এই নাৰদটো প্ৰথম নাৰদেই আছিলে পৃথিৱীৰ সাংবাদিক হয় নহয় মই তেওঁৰ কাষত বহি লৈ ভাবিছোঁ ঠিক নাম দিছে নাৰদ তো মই বাৰু নাৰদ নহয় যদিও সাংবাদিকতাৰ কথাখিনি জড়িত হৈ থাকে তথাপি পৃথিৱীৰ প্ৰথম সাংবাদিক নাৰদেই আছিল ন ঠিক আছে এই ঢেঁকীত উঠি গৈছিল আকৌ নাৰদ আজি নিচিনাকৈ গাড়ীত নহয় ন তো নাৰায়ণ আৰু ন ঠিক আছে ইয়াৰ পিছতে আমাৰ মাজত আছিলে অভিজ্ঞান গগৈ শ্ৰীমান ঋতুৰাজ কোঁৱৰ অভিনৱ গগৈ আছিল হুমাত্ৰিনী বৰুৱা আছিল হুমাংগিনী বৰুৱা আছিল আৰু বাৰ্চিলোনা বৰা আছে তেখেতে কিছু সময়ৰ পিছতে আপোনালোকক সম্বোধন কৰিব আজি যে আমি ইয়াত উপস্থিত হ'লোহি তাৰ মূলতে আমালৈ গৈছিল এটা ফোন আৰু সেই ফোনটো কৰিছিলে নাংচেং বুলি ছোৱালীজনী বহি আছে ইয়াত নাংচেঙে আৰু আহি পেলাই গম পালোঁ যে নাংচেঙৰ আৰু এটা বেলেগ নাম আছে ইয়াত কি বাগ্মিতা কোনোবাই মোক ক'লে তো আজি অনুষ্ঠানটোলৈ প্ৰথম ফোনটো নাংচেঙৰ ফালৰ পৰা গৈছিল গতিকে আমি আহি ইয়াত উপস্থিত হ'লোঁ বহুত বহুত ধন্যবাদ নাংচেং আৰু নাংচেঙৰ মাতৃও আছে শিক্ষয়িত্ৰী হয় বহি আছে ইয়াত দেখি আছোঁ বহুত বহুত ধন্যবাদ এতিয়া মই জাষ্ট বেছি দীঘলীয়া নকৰি মই দুটামান কথা ক'ব বিচাৰিছোঁ আজি যে এই শিশুসকল এই মইনাসকল হয়তো এই মইনাসকলৰ অভিভাৱকে ঘৰত তেওঁলোকক চাহ খাবলৈ নিদিয়ে হয়তো চাহ খাবলৈ নিদিয়ে তেওঁলোকক হয়নে বাৰু চাহ খাবলৈ দিয়েনে কাকো চাহ খাবলৈ নিদিয়ে কিন্তু আজি আপোনালোকে ভাবকচোন মোৰ লগতে সমানে সমানে তেওঁলোকক পিয়লাত জ্যেষ্ঠ এগৰাকী মহিলাই আনি চাহ একাপ যাচি দিছে লগত দুটা পিঠা যাচি দিছে কিয় যাচি দিছে জানেনে আজি তেওঁলোকৰ আসনখন ডাঙৰ হয়তো ঘৰত তেওঁলোকৰ সন্মান আজি কম হ'ব পাৰে মাক বা বাপেকে এই পোৱালি ইফালে যাচোন হয়নে এই অমুকটো কাম কৰি দেচোন এতিয়ালৈকে শুই আছ উঠা নাই কিন্তু আজি তেওঁলোকৰ সন্মান দেখিছেনে সকলোকে আজি এই সন্মান দিয়া হৈছে এই কাৰণেই তেওঁলোকৰ ভিতৰত কিবা এটা প্ৰতিভা আছে তেওঁলোক কিছু স্পেচিয়েল হয় তেওঁলোকৰ ভিতৰত অভিজ্ঞতা আছে আৰু সেই কাৰণে আজি তেওঁলোকক এই মঞ্চখনলৈ লৈ অহা হৈছে আৰু ইয়াত তেওঁলোকক কিছু পৰিমাণে উৎসাহিত কৰা হৈছে গতিকে মই ভাবোঁ এইসকলৰ যিসকল অভিভাৱক প্ৰত্যেকৰে অভিভাৱক যাতে তেনেকুৱা হওক আৰু সদায় ভাবক যাতে মোৰ সন্তানেও এখন বিশেষ আসনলৈ যায় ৰাইজৰ বাবে কিছু কাম কৰে আৰু এই আসনখন এনেকুৱা এখন আসন
যিখন আসনত সকলো মানুহ আহিবও নোৱাৰে বা অহাও অনুপস্থিত, তেনেকুৱা কিছু নীতি নিয়ম থাকে। এই মঞ্চখন কিয় এনেকুৱা ডাঙৰ বুলি মই এইকাৰণে ভাবোঁ, কাৰণ এই মঞ্চখনত যিসকলে বহি থাকে তেওঁলোকেও ৰাইজক দেখা পাই থাকে আৰু ৰাইজেও তেওঁলোকক দেখা পাই থাকে। গম পাইছেনে কথাটো? ইয়াত যিসকল বহি থাকে তেওঁলোক যিহেতু স্পেচিয়েল, তেওঁলোক বিশেষ, কিবা নহয় কিবা এটা তেওঁলোকৰ প্ৰতিভা আছে, তেওঁলোকেও ৰাইজক দেখা পাই আছে আৰু ৰাইজেও তেওঁলোকক দেখা পাই আছে। গতিকে ইয়াত বহি পেলাই যি টি কথা ক'বও নোৱাৰি আৰু যি টি মন্তব্যও কৰিব নোৱাৰি। গতিকে মইনা পাৰিজাতৰ এই মঞ্চখনৰ পৰাই তেওঁলোকৰ বাবে ভৱিষ্যতলৈ ডাঙৰ মঞ্চ আহিব আৰু আমি সেয়া আশা কৰিছোঁ। হয়নে মইনাহঁত? খুৰাটো ক'ত গ'ল? নাই, ঠিক আছে। মই হেল্ল' বুলি ক'লে হাই বুলি ক'ব পাৰিবানে? হেল্ল'। ঠিক আছে, ইংৰাজীত কথা পাতে মানে, গম পাইছোঁ। বাৰু, মই ইয়াৰ পৰা অকণমান দূৰলৈ চকু পৰিছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ ফটো দুখন। দুয়োগৰাকীকে লগ পাইছোঁ, দুয়োগৰাকীৰ লগত অনুষ্ঠান কৰিছোঁ। মানে তেওঁলোকৰ পৰা কেইবাটাও বস্তু শিকিছোঁ মই জীৱনত। আজি যে সময়ৰ কথা কৈ থকা হৈছে, সময়ত অনুষ্ঠান ভাগ আৰম্ভ হৈছে, ভাষণ কিছু সংক্ষেপ কৰিব কৈছে। কিছুমান মানুহ আছে ন, মাইকটো পালে ভাষণ এৰিয়ে নিদিয়ে, শুনিও অশান্তি লাগে, কৈ থকাজনেও আমনি পায়, শুনি থকাজনেও আমনি পায়। গতিকে কিমাননো কথা ক'ম আমি, তাৰ ওপৰতো নিৰ্ভৰ কৰিব লাগে। এই সময়ৰ কথাটো জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাই মোক বহুতবাৰ কৈছিল। হ'লেও তেওঁলোকে মঞ্চলৈ বহুত পলমকৈ যোৱাৰ এটা অভিযোগ আছিল। কিন্তু সময় বুলি কোৱা কথাটো ন, মই আপোনালোকক বুজাই দিব বিচাৰিছোঁ, আমাৰ হাতত কিন্তু সময় একেবাৰে নাই। আমাক বুজাই দিয়া হৈছে যে আমি ঘড়ী চাই পেলাই আমি দিনটো নিৰূপণ কৰিম। ঘড়ী চাই পেলাই মিনিট, ছেকেণ্ড, ঘণ্টা, 24 ঘণ্টা গ'ল, এটা দিন গ'ল, 30 দিন গ'ল, এটা মাহ গ'ল, 365 দিন গ'ল, এটা বছৰ গ'ল, আৰু এনেকৈ বছৰ বাগৰি বাগৰি গৈ আছে। কিন্তু মোক ক'ৰবাত কোনোবাই শিকাইছিল যে আমাৰ সময় কেনেকৈ গৈছে বুলি ক'লে এনেকৈ ক'বা: শৈশৱ, কৈশোৰ, যৌৱন আৰু বৃদ্ধ অৱস্থা। গতিকে আমাৰ হাতত সময় বেছি নাই। এওঁলোক শিশু, মইনা বুলি আমি কৈ আছোঁ, কাৰোবাৰ কৈশোৰ হৈছে, কোনোবা যৌৱন অৱস্থাত আছে আৰু কোনোবা বৃদ্ধ অৱস্থালৈ গৈছে। গতিকে সময় আমাৰ লগত একেবাৰে নাই। কিন্তু আমি যে ভাবি থাকোঁ বহুত সময় আছে, আমাৰ বহুত সময় পাৰ কৰিবলগীয়া আছে, গতিকে কিন্তু আমাৰ হাতত সময় নাই বুলিয়ে মই ভাবোঁ। তে আপোনালোকৰ মনতো যদি কোনোবাই ভাবি আছে যে সময় বহুত আছে, এনেকৈ ভাবিব: শৈশৱ, কৈশোৰ, যৌৱন, বৃদ্ধ অৱস্থা, বেছি সময় নাই। গতিকে যৌৱন অৱস্থাতেই যাতে আমি আমাৰ কৰিবলগীয়া কামখিনি কৰি পেলাওঁ, সেইটোৱে মই সকলোকে আগ্ৰহ কৰিছোঁ। ইয়াৰ পিছতে মই ক'বলৈ বিচাৰিছোঁ অভিভাৱকসকলক। মই শিশুসকলকনো কি ক'ম, অভিভাৱকসকলক যদি দুটা কথা কৈ থৈ যাওঁ তেতিয়াহ'লে মই ভাবোঁ শিশুসকল উপকৃত হ'ব। ধৰি লওক, আমাৰ সমাজত 4 প্ৰকাৰৰ অভিভাৱক থাকে। আপোনালোকে মন কৰিব ক'ৰবাত, 4 প্ৰকাৰৰ। আপোনালোক কোন প্ৰকাৰৰ অভিভাৱক মোক এবাৰ বুজাই ক'ব। 1 নম্বৰ অভিভাৱক: মোৰ ল'ৰা মই যেনেকৈয়ে ক'ম তেনেকৈয়ে কৰিব লাগিব। মোৰ ছোৱালী মই যেনেকৈয়ে ক'ম তেনেকৈয়ে কৰিব লাগিব। মোৰ প্ৰত্যেকটো কথা শুনিবই লাগিব। এনেকুৱা অভিভাৱক কোন আছে? ভাল কথা, কোনো নাই। 2 নম্বৰ অভিভাৱক: মোৰ ল'ৰাই মোক এটা আইফোন বিচাৰিছে, মোৰ ল'ৰাই মোক এখন বাইক বিচাৰিছে, মোৰ পইচা মই দিমেই দিম। এনেকুৱা অভিভাৱক কোন আছে? এনেকুৱা অভিভাৱকো নাই। বৰ ভাল কথা। 3 নম্বৰ অভিভাৱক: ল'ৰা ছোৱালীয়ে কি কৰি আছে, কি কৰি থকা নাই, গুৰুত্ব নাই, তেওঁলোকৰ কথাও অভিভাৱকে শুনা নাই, অভিভাৱকৰ কথাও ল'ৰা ছোৱালীয়ে নুশুনে। ঘৰখনত বাপেক যদি সিফালে, পুতেক সিফালে, মাক যদি ইফালে, জীয়েক সিফালে। এনেকুৱা অভিভাৱক আছেনে ঘৰত? আছে, থাকে। আমাক এনেকুৱা অভিভাৱক নালাগে। এতিয়া আহিলোঁ 4 নম্বৰ প্ৰকাৰৰ অভিভাৱক। সেই প্ৰকাৰৰ অভিভাৱক হৈছে: ৰাতি, দুপৰীয়া বা ৰাতিপুৱা ভাত সাজ খাওঁতে একেলগে নিজৰ সন্তানৰ লগত একেখন ডাইনিং টেবুলত ভাত খাইছে, টিভিটো চাওঁতেও একেলগে কিবা এটা অনুষ্ঠান চাইছে, ক'ৰবালৈ একেলগে একেখন গাড়ীতে ফুৰিবলৈ গৈছে, বনভোজটো আহিছে একেলগে বনভোজ খাবলৈ গৈছে, বাপেকৰ দুখৰ কথাটো ল'ৰাই শুনিছে, ল'ৰাৰ কিছু কথা ক'বলগীয়া আছে, বাপেকেও কাণ পাতি শুনিছে। এনেকুৱা অভিভাৱক লাগে, আৰু তেতিয়া আমাৰ সমাজবোৰ ভাল হ'ব, আমাৰ ল'ৰাবোৰ বেলেগ পথলৈ নাযায়।
নিজৰ অভিভাৱকে যদি নিজৰ জীয়ৰীক গধূলি সুধিছে সময়মতে আহি পাইছনে ঠিকে আছে যদি সোধা নাই কিন্তু বেয়া কৰিছে সুধিব বাপেকেও সুধিব ল'ৰাটো কি অকল যদি আমি অকল ছোৱালীজনীক কেলে সুধো মই এইটো কথা বুজি নাপাওঁ আমি প্ৰায়ে সকলোৱে ছোৱালীজনীক সুধো যে সোনকালে ঘৰ আহি পাব লাগে এই ল'ৰাকেইটাক নুসুধা কেলে তোমালোকে ল'ৰাকেইটাকোতো সুধিব লাগিব নহ'লে বিপদহে যাব ল'ৰাকেইটা তে এই বস্তুটো আপোনালোকে অকণমান চাব অভিভাৱকসকলে আমাৰ প্ৰত্যেকজন সন্তানেই ভাল প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে ভাল খালি আমাৰ সংগ দুখত পৰি পেলাই বেয়া হয় কিয় বেয়া হয় আপোনালোকে চাবচোন ধৰি লওক আপোনালোকে এটা পাৰফিউম কোম্পানীৰ লৈ গৈছে এটা পাৰফিউম কোম্পানী আছে য'ত সুগন্ধি প্ৰস্তুত হয় তাত আপোনালোক গৈছে গৈ পেলাই আপোনাৰ গাটো কিন্তু সুগন্ধিৰে গোন্ধাই আহিব আৰু যদি আপুনি কয়লা খনি এটালৈ গৈছে তাত কাম কৰি আছে তাৰ পৰা কিন্তু ঘূৰি আহিলে আপোনাৰ গাটোত ক'লা ৰং লাগিব লেতেৰা লাগিব হয়নে বাৰু গতিকে আপোনাৰ ল'ৰা ছোৱালী কোন সংগত গৈছে পাৰফিউম কোম্পানীত কাম কৰিছে নে কয়লা কোম্পানীত গৈ পেলাই নিজৰ ৰংটো ক'লা কৰি আনিছে সেইটো অকণমান গুৰুত্ব দিব বুলি আশা কৰিছোঁ কাৰণ এই কথাখিনি মই এইকাৰণেই ক'ব পাৰিছোঁ কাৰণ ময়ো অভিভাৱক কাৰণ মোৰো এটা 8 বছৰীয়া ল'ৰা আছে সেইদিনা মই এটা অনুষ্ঠান চাই আছিলোঁ অনুষ্ঠানটোত এটা প্ৰশ্ন কৰা হৈছিলে মানে এজন ডাঙৰ মাতৃক এগৰাকী সমাজৰ অভিজ্ঞ মাতৃক এটা প্ৰশ্ন কৰা হৈছিলে যে আপুনি আপোনাৰ সন্তানৰ কাৰণে কি কৰে তেতিয়া সেই বিশেষ মহিলাগৰাকীয়ে কৈছিলে যে মই মোৰ সন্তানৰ কথা শুনো বুজি পালেনে মই মোৰ সন্তানৰ কথা শুনো এইটো বহুত ডাঙৰ উত্তৰ দিছে মানে আমাৰ সন্তানসকলে আমাক কিবা এটা ক'ব বিচাৰে আমি নুশুনো প্ৰতিটো মুহূৰ্তত ইগন'ৰ কৰোঁ তেওঁলোকৰ কথাখিনি শুনিবলৈ চেষ্টা কৰিব অভিভাৱকে আজিৰ সন্তান বহুত বেলেগ হৈছে আজিৰ শিশু বহুত বেলেগ হৈছে অকণমান আগতে আমাৰ নিৰ্দিষ্ট বক্তাই এটা চেণ্টেন্স কৈছিলে তেওঁ কৈছিলে যে আজিৰ সন্তান কাইলৈ দেশৰ ভৱিষ্যত নহয় আজিয়ে দেশৰ ভৱিষ্যত সেইটো পংকি চেঞ্জ হ'ল আজিয়ে ভৱিষ্যত তেওঁলোক আজিয়ে আমি পুৰণা কিছুমান কথাই আমি ৰিপিট কৰি থাকোঁ আজিৰ সন্তান কাইলৈ দেশৰ নাগৰিক আজিৰ সন্তান কাইলৈ দেশৰ ভৱিষ্যত নহয় আজিয়ে সেইকাৰণে আজি তেওঁলোক এখন মঞ্চত বহিছে গতিকে আজিৰ পৰাই ঠিক কৰিব লাগিব আমাৰ হাতত সময় নাই আজি ঠিক কৰিলে বৰ্তমানটো ঠিক কৰিলেহে ভৱিষ্যতটো ঠিক হয় বৰ্তমানটো ঠিক কৰিলেহে বৰ্তমানটোৱে কিন্তু ফিউচাৰ অতীত হয় সেই কথাখিনি আমি মন কৰিব লাগিব এটা সাধু কওঁ সকলোকে হেল্ল' চিঞৰটোৱে নাই আমাৰ এবাৰ ডাঙৰ মইনাসকলে হেল্ল' বুলি ক'লে হাই বুলি ক'বচোন হেল্ল' ডাঙৰ মইনাসকলৰহে জোচটো বেছি আজি ভাল লাগিছে সকলোকে একেলগে লগ পাই ইয়াত 800 শিশু আছে 800 শিশুৰ আকৌ অভিভাৱক আছে হয়নে বাৰু যদি হিচাপটো ঠিকেই কৈছোঁ ইমান ডাঙৰ এখন সভাৰ আয়োজন কৰিছে বহুত ভাল লাগিলে মই অভিভাৱকৰ কাৰণে এইখিনি কথা ক'লোঁ অকণমান মই ছাত্ৰ ছাত্ৰীৰ বাবে এটা শ্লোক গাব বিচাৰিছোঁ কাৰণ মই মেট্ৰিক পাছ কৰিছোঁ সংস্কৃতত এটা শ্লোক আছে শুনিব আপোনালোকে ভালকে কাকু চেষ্টা বকুত ধ্যানম স্বান নিদ্ৰা তথৈবচ অল্পাহাৰী গৃহত্যাগী বিদ্যাৰ্থী পঞ্চলক্ষণম এইটো বেদত এটা শ্লোক আছে কাকু চেষ্টা মানে কাউৰীৰ দৰে চেষ্টা কৰিব লাগে এটা সাধু কথা আছে সাধু কথাটো ক'বলৈ গ'লে বহুত দীঘল হ'ব কাউৰী এটাই যে শিলগুটি দি পানীটো ওপৰলৈ আহিছিল কাউৰীৰ দৰে আমাৰ বিদ্যাৰ্থীয়ে চেষ্টা কৰিব লাগিব বকুত ধ্যানম বুলি কৈছে বগলীৰ দৰে ধ্যান কৰিব লাগিব বুলি কৈছে এটা ভৰিত খাৰা হৈ বগলী এটাই বহুত সময়ৰ পিছত এটা মাছ ধৰে কিন্তু ধ্যান তেনেকুৱা হ'ব লাগিব স্বান নিদ্ৰা স্বান মানে হৈছে কুকুৰ অকণমান টোপনিবোৰ আমাৰ নতুন প্ৰজন্মৰ কুকুৰৰ দৰে হ'ব লাগে হঠাৎ কিবা এটা হ'লে জাগ্ৰত অৱস্থাত থাকিব লাগে স্বান নিদ্ৰা অল্পাহাৰী বুলি কৈছে আহাৰ কমকৈ গ্ৰহণ কৰিব লাগে বুলি কৈছে তেতিয়াহে পেটবোৰ নোলাব আমাৰ ওলাইছে বাৰু অলপ তেতিয়া টোপনি কমকৈ যাব গতিকে অল্পাহাৰী গৃহত্যাগী বুলি কৈছে ঘৰৰ পৰা বাহিৰত থাকি পঢ়া শুনা কৰিব লাগে বুলি কৈছে আৰু সেইটো এইকাৰণে কৈছে যে আগতে টোলবিলাকত থাকে হয়নে পঞ্চপাণ্ডৱ হওক কোনোবা হওক আজিকালি হোষ্টেলত থাকে সেইবিলাক ঠিকে আছে এই শ্লোকটো মানে খুব গুৰুত্বপূৰ্ণ এটা শ্লোক আপোনালোকে কেতিয়াবা নিজৰ সন্তানক শিকাব বেদত পাই যাব ক'ৰবাত নহয় ইণ্টাৰনেটতো পাই যাব এইটো হ'ল ছাত্ৰ ছাত্ৰীৰ বাবে ক'লোঁ বহুত বৰ হৈছে চাগে ন বেয়া পাইছে চাগে
বাৰু ঠিক আছে তেতিয়াহ'লে ইয়াৰ পিছত এটা সৰু সাধু ক'ব বিচাৰিছোঁ অভিভাৱকে নিজৰ সন্তানৰ বাবে কৰিবলগীয়া এবাৰ নিজৰ মাতৃয়ে নিজৰ সন্তান এজনক এনেকুৱা ডাঙৰ মেলা এখনলৈ এনেকুৱা ডাঙৰ মইনা পাৰিজাতৰ এটা অনুষ্ঠানলৈ লৈ আহিছিলে ভাবক আপোনালোকে কিন্তু দেই এগৰাকী মাতৃয়ে নিজৰ সন্তানক এনেকুৱা মইনা পাৰিজাতৰ এটা অনুষ্ঠানলৈ লৈ আহিছিলে মইনাজন সৰু আছিলে যেতিয়া মাকে টানি টানি লৈ আহি থাকোঁতে মইনাটোৱে বৰ কান্দিছে বহুত কান্দিছে কৈছে মা মই ইয়াৰ পৰা যামগৈ মই ইয়াত নাথাকোঁ মোৰ ভাল লগা নাই ইয়াত বেলুনো দেখা নাই মই ইয়াত একো নাই মানুহবিলাক আছে মই যাবগৈ মন গৈছে এনেকৈ ক'লে অশান্তি পাইছে আৰু আমাৰ সচৰাচৰ যিসকল মাতৃ আছে যিটো সচৰাচৰ ব্যৱহাৰ কৰে হাতখন দি দিলে আৰু নিজৰ সন্তানক তথাপি ঠিক হোৱা নাই মইনাই কান্দিয়ে আছে মইনাই কেনেকৈ কান্দে কোনে কান্দিব পাৰিব মইনাটোৱে কান্দি আছে মোৰ ওচৰত এবাৰ আহা মোৰ ওচৰত অভিনৱে পাৰিব অভিনৱ আহা প্লিজ অভিনৱে খুব ধুনীয়া অভিনয় কৰে ন চ' অভিনৱ আছে মোৰ লগত ধৰি লওক আপোনালোকে মই মাক আৰু এয়া মোৰ সন্তান এনেকৈ গৈ আছে অলপ সৰু হয় কিন্তু মইনাই বহুত কান্দিছে কেনেকৈ কান্দিছে কি হ'ল কি হৈছে নাযাওঁ মই মানে ইয়াৰ পৰা নোযোৱা নে নহয় এয়ালে নাযাওঁ উল্টা কৰি দিলে আমি প্ৰেক্টিচ নাইতো আমাৰ সেইকাৰণে মানে মাকৰ লগত আহিছেতো মাকৰ লগত আহি প্ৰথম মানে আহি পোৱা পিছত কৈছে মই ইয়াত নাথাকোঁ ইয়াৰ পৰা যামগৈ মই বেলুন চেলুন নাই মোৰ ভাল লগা নাই এনেকৈ কৈছে মই ঘৰলৈ যাওঁগৈ বুলি মই ঘৰলৈ যাম এই কান্দি নাথাকিবি তাৰপিছত মাকে দিলে এক থাপৰ হ'লনে তাৰপিছতো ঠিক হোৱা নাই মইনাই কান্দিয়ে আছে মাকৰো অশান্তি লাগিছে তেনেতে আমাৰ মইনাজনৰ ভৰিৰ লেচ এডাল মানে জোতাৰ লেচ এডাল খুলিব পাৰি নেকি লেচ এডাল খুলিব পাৰি নেকি নালাগে খুলিব এনে কৈছে লেচডাল যেতিয়া খোলাৰ পিছত মাকে দেখিছে লেচডাল খোলা আছে মাক এনেকৈ বহি পেলাই লেচডাল বান্ধিলে মইনাৰ বন্ধাৰ পিছত মাকে এনেকৈ চাইছে মইনাই দেখোন একোৱেই দেখা নাই মইনাই চব মানুহৰ ভৰিবিলাক দেখি আছে বুজি পাইছেনে কথাটো মইনাই ওপৰলৈ একো দেখাই নাই মইনা ইয়াত আছে মাকৰ টানি টানি লৈ গৈছে মাক যেতিয়া বহিলে দেখিছে মইনাই একো দেখা নাই চবৰে ভৰিবোৰ দেখা পাই আছে তাৰপিছত মাকে কি কৰিলে মইনাক কোচত তুলি ইমান মানলৈ আহিলে এতিয়া যদি মই ইয়াক কোচত তোলো মোৰ কঁকাল যাব এনেই খুৰা বুলি মাতিছে চ' মইনাক মাকে কোচত তুলিলে আৰু কোচত তুলি লোৱাৰ পিছত মইনাই কি ক'লে বা মা মই মইনা পাৰিজাতৰ এই অনুষ্ঠানৰ পৰা নাযাওঁ মই ইয়াতে থাকিম বহুত মইনা আছে ইয়াত মোৰ ইয়াত ভাল লাগিছে মোৰ ইয়াত বেলুন দেখিছোঁ ইয়াত মঞ্চত ইমান ধুনীয়া ধুনীয়া অনুষ্ঠান চলি আছে মইনাৰ মুখত হাঁহি ওলাল কেনেকৈ হাঁহি ওলাল মইনাই একেবাৰে অসুৰৰ হাঁহি মাৰিলে ভাল লাগিল বহা এতিয়া কথাটো মই এইটোৱে বুজাব বিচাৰিছোঁ কেতিয়াবা আমাৰ অভিভাৱকসকলে নিজৰ মইনাৰ কাৰণে তললৈও বহিব লাগে আৰু কেতিয়াবা নিজৰ সন্তানৰ কাৰণে কোচতো তুলি ল'ব লাগে কথাটো বুজি পালেনে ইনডাইৰেক্টলি আপোনালোকে গতিকে তেওঁলোকক মৰমো কৰিব শাসনো কৰিব কোচত তুলিও ল'ব কেতিয়াবা দৰকাৰ হ'লে তেওঁলোকৰ সমানলৈ গৈ তেওঁলোকৰ সমান চকুৰে সমাজখন চাব বহুত বহুত ধন্যবাদ দিয়ক হাত চাপৰি এটা দিয়ক বহুত এক্টিং কৰি বুজাবলগীয়া হৈছে আপোনালোকে হাঁহি ভাল পায়নে হাঁহি থাকিব লাগে মোক বহুতে কয় চক্ৰপাণী হাঁহি থাকে দুখটো আছে বহুত দুখ আছে কিমান আৰু ছ'চিয়েল মিডিয়াত গালি খায়ে থাকোঁ চলিয়ে থাকে আৰু কিবা কিবি কিন্তু হাঁহি থাকিব লাগে কিয় জানেনে কন্দুৱাবলৈ বহুত মানুহ আছে হয়নে নহয় হাঁহি থাকিব লাগে কন্দুৱাবলৈ বহুত মানুহ আছে 2 নম্বৰ কথা হাঁহি থাকিব লাগে হাঁহিলে আমাৰ দাঁতকেইটাহে দেখা পোৱা যায় অন্তৰখন দেখা পোৱা নাযায় হয়নে নহয় কওক অন্তৰখন দেখা পোৱা নাযায় হাঁহি থাকিব লাগে আৰু আমাৰ
কোনে কৈছিলে আমাৰ নিৰ্দিষ্ট বক্তাই কৈছিলে ড্ৰাগছৰ ওপৰত কথা কৈছে তেওঁ গুটখাৰ ওপৰত কথা কৈছে মই ল'ৰাবিলাকৰ কাৰণে এটা কৈছোঁ হাঁহিলে দাঁতকেইটা কিন্তু চাফা লাগিব গুটখা খাই থাকিলে হাঁহিব নোৱাৰি কিন্তু আজিকালি আমাৰ ল'ৰাবিলাকে হাঁহিব নাবিচাৰে কিয় মই নাজানো তুমি যদি হাঁহি এটা মাৰিলা তেওঁ ৰিপিট হাঁহি এটা নামাৰে মই ভাবোঁ কেতিয়াবা এইটো অহংকাৰ নে তেওঁলোকৰ কি নহয় অহংকাৰ আচলতে তেওঁলোকে ইমানেই গুটখা খায় তেওঁলোকৰ দাঁতকেইটা ৰঙা হৈ থাকে সেইকেইটা মোক উলিয়াই দেখাব নোৱাৰে আৰু সেইকাৰণে হয়তো তেওঁলোকৰ এইটো অৱস্থা হৈছে গতিকে তোমালোকে চাবাচোন যিবিলাক ল'ৰাই তুমি হাঁহি মাৰিছা ৰিপ্লাই হাঁহি এটা মৰা নাই তেওঁলোকৰ মুখৰ ভিতৰত কিন্তু থাকে কিবা এটা আৰু সেইটো গুটখা বুলি কয় আৰু আমাৰ জ্যেষ্ঠসকলৰ কাৰণে কৈছোঁ এদিন আমাৰ চুলিও পকিব অলৰেডি পকিছে মই ৰং কৰি আহিছোঁ এদিন আমাৰ গাৰ ছালো সুতৰা পৰিব কাৰণ সময় ৰৈ নাথাকে শৈশৱ কৈশোৰ যৌৱন বৃদ্ধ কিন্তু ককা আইতা সকলোকে কৈছোঁ দেউতা সম ব্যক্তিসকলক দাঁতকেইটা যদি খুলি ওলাই পৰি গৈছে তথাপিও হাঁহি থাকিব কিন্তু জীৱনত হয়নে সকলোৰে দাঁত সৰিব এদিন দাঁতকেইটা খুলি ওলাই পৰি যাব কিন্তু আমি হাঁহি থাকিব লাগিব হাঁহিয়েহে আমি জীৱনটো গঢ়িব পাৰিম সমাজখন ঠিক কৰিব পাৰিম এইখিনিয়ে কথা ভাল লাগিল আপোনালোকক লগ পাই বহুত দীঘলীয়া ভাষণ দিবলৈ মোৰ মানে নাজানো আচলতে মই ভাষণ দিব নাজানো যিখিনি পাৰিছোঁ অন্তৰৰ পৰা কৈছোঁ আৰু মোৰ বিষয়ে যি ইণ্টাৰেষ্টিং কথা এটা কোৱাই নাই এনেই সভাপতিত ডাঙৰ সভাপতি থাকে আজি সভাপতিও সৰু মোৰ লাগিছে অকণমান পাতল হ'বলৈ মোৰ ক'বলৈও বেয়া লাগিছে এতিয়া সভাপতিক ক'লোঁ অকণমান পাতল হৈ আহোঁ বুলি ভাবিছোঁ সভাপতিয়ে বুজি পোৱা নাই কৈছোঁ পেচাব কৰি আহোঁগৈ মই বাহিৰলৈ গ'লোঁ এইফালেদি বাহিৰলৈ যাওঁতে একদম মোক লৈ গ'ল ৰাস্তাটোৰ সিপাৰে এগৰাকী ব্যক্তিৰ ঘৰত তাতে বাকী ৰাইজে চিনি পাইছে দুই এখন ফটো উঠিছোঁ এগৰাকীয়ে কৈছে বৰষা ৰাণীৰ গিৰিয়েক নেকি বাৰু ভাস্কৰ হ'ব বুলি কৈছে মই এফালেদি শুনিছোঁ আৰু শুনি চিধা চিধি গৈছোঁ ঠিক আছে বাৰু হ'ব হ'লেও হ'ল কিবা এটা বৰষা আহিব নেকি ন বৰষা বাহঁত আহিব কাইলৈ আজি ৰাতি আহিব গায়িকাহে নেকি অ'কে ঠিক আছে মানে কিনো ক'ম আৰু হ'ব যোনে যি ভাবে আৰু সেইকাৰণে ভাল লাগিছে তাৰপিছত আমাৰ এফালে চলি আছে হেৰি মই বহি আছোঁ সভাপতি বহি আছে আমাৰ আৰু এগৰাকী যিহেতু আমাৰ মইনা আছে ইয়াত তেখেতৰো লাগিলে আকৌ 2 নম্বৰ নে 1 নম্বৰ লাগিলে পাতল হ'বলৈ মন গৈছে আহি পেলাই জ্যেষ্ঠ হিচাপে মোক সুধিছে মই কৈছোঁ মই নহয় সভাপতি সিফালে তেওঁক সুধিব লাগিব আপোনালোকে ভাবেনে মই একদম খোলাকৈ কৈছোঁ আপোনালোকে ভাবেনে একদম পিছত বহি থকা মানুহজনেও মঞ্চত যে আমি চব গহীন বুলি ভাবে নেকি নহয় কিন্তু আমি চব গহীন ভিতৰে আমাৰো চলি থাকে কিছুমান কথা হাঁহিব নোৱাৰোঁ বুলি নাহাঁহোঁ কিন্তু মোৰ কৈ ভাল লাগে এনেকৈ চ' আমাৰ মাজত এইবিলাকো চলি আছে তাৰ মাজে মাজে আমি হাঁহি থাকিব লাগিব ফূৰ্তি কৰি থাকিব লাগিব আৰু গহীন কথাবোৰকো পাতি থাকিব লাগিব কিন্তু গতিকে মঞ্চ যিমানেই গহীন নহওক মই পাতল কৰিবলৈ আছোঁ টেনশ্যন ল'ব নালাগে আৰু বহুত অনুষ্ঠান আছে আপোনালোকৰ আৰু ভালে থাকক ৰাইজ কুশলে থাকক মোৰ বাৰ্তালাপৰ অনুষ্ঠানবিলাক চাই থাকিব সেয়াও আশা কৰিছোঁ মই যদি আপোনালোকে ভাবে বাৰ্তালাপতনো কি দিয়ে মই এইকেইদিন গোটেই অসম ঘূৰি আছোঁ যিহেতু ইলেকশ্যন আহি আছে পলিটিকেল পডকাষ্টবিলাক চলি আছে ৰাজনীতিৰ পডকাষ্টবিলাক চলি আছে তাৰ মাজে মাজে মই কেইটামান অনুষ্ঠান কৰি থৈছোঁ আপোনালোকে সেইকেইটা বিশেষভাৱে চাব বুলি আশা কৰিছোঁ এটা আছে আমাৰ এখন পাইলট ট্ৰেইনিং চেণ্টাৰ আছে লখিমপুৰত ৰেড বাৰ্ড পাইলট ট্ৰেইনিং চেণ্টাৰ অসমত পাইলটৰ অভাৱ হৈছে বহুত পাইলট লাগে আমাৰ অসমত চ' তাত পাইলট ট্ৰেইনিং হয় এইবাৰ বহু দুখীয়া ল'ৰা ছোৱালীয়ে মোৰ অনুষ্ঠান চোৱাৰ পিছত তাত পাইলট হ'বলৈ গৈছে কোনোবা ছাত্ৰ ছাত্ৰীৰ যদি পাইলট হ'বলৈ মন আছে সেই অনুষ্ঠানটো চাই আগবাঢ়িবলৈ মই অনুৰোধ কৰিলোঁ 2 নম্বৰ এটা অনুষ্ঠান কৰি থোৱা আছে গুগলত আমি চাকৰি পাব পাৰোঁ এগৰাকী মহিলা আছে তেখেতৰ নাম হৈছে ৰচিকা শইকীয়া তেখেত তেজপুৰৰ হয় তেওঁ গুগলৰ HR হয় তেওঁৰ লগত এটা অনুষ্ঠান মোৰ কৰা আছে চ' গুগলত আমি কেনেকৈনো চাকৰি পাব পাৰোঁ এই বিষয়ে আপোনালোকে তাত পাব অকল ডক্টৰ ইঞ্জিনিয়াৰ কিয় অথনি কোনোবাই কৈছিলে ডক্টৰ ইঞ্জিনিয়াৰ কণ্ট্ৰেক্টৰ ACS অফিচাৰ কিয় আৰু বহুত অপশ্যন আছে সেইবিলাকত আমি যাব লাগে খেতি বাতি কৰিব লাগে আমি
আমি বিজনেছ কৰিব লাগে, আমি টকা পইচাৰ কথা পাতিব লাগে, আমি সৰুতে ছাত্ৰ ছাত্ৰীক আমি টকা পইচাৰ কথা ক'ব লাগে। আমি নকওঁতে পইচাও গৈছেগৈ আমাৰ হাতৰ পৰা, মাটিও গৈছে আমাৰ হাতৰ পৰা, বজাৰো গৈছে আমাৰ হাতৰ পৰা। আমাৰ অসমীয়া মানুহখিনিয়ে টকা পইচাৰ কথা নাপাতো। এটা বিশেষ অনুষ্ঠান আছে, আপোনালোকে চাবচোন, শাৰ্ক টেংক বুলি এটা অনুষ্ঠান আছে, তাত বিজনেছৰ কথাই পতা হয়, নেটফ্লিক্সত আছে। আৰু সেইবিলাক চাই ময়ো বিজনেছত হাত থলোঁ। আমি এতিয়া গুৱাহাটীত এখন ৰেষ্টুৰেণ্ট কৰিলোঁ, খুব ডাঙৰ, এয়াৰপৰ্টৰ ওচৰতে, উপভোগ বুলি। গতিকে বিজনেছ আমি কৰিব লাগে, সকলোবিলাক বিষয়তে যাব। এতিয়া মই আপোনালোকক যদি কওঁ মোবাইলটো বেয়া কৈ থাকোঁ, বহু ল'ৰা ছোৱালীয়ে মোবাইলটোত কাম কৰিয়েই বহুত ইনকাম কৰি আছে। মোৰ এখন বাৰ্তালাপ মিডিয়া একাডেমি আছে, য'ত প্ৰায় 300 ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰি মিডিয়া হাউচত এতিয়া কোনোবা ভিডিঅ' এডিটৰ, কোনোবা গ্ৰাফিক্সৰ ল'ৰা, কোনোবা কেমেৰাৰ ল'ৰা, কোনোবা কণ্টেণ্ট ৰাইটাৰ, কোনোবা এংকৰ, কোনোবা ৰিপৰ্টাৰ, এনেকৈ কাম কৰি আছে। গতিকে স্কিলৰ ওপৰত সকলোৱে গুৰুত্ব দিব, স্কিল ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দিব, তেতিয়া আপোনালোকৰ ছাত্ৰ ছাত্ৰীয়ে কেতিয়াও চাকৰিৰ বাবে অপেক্ষা কৰি থাকিব নালাগে। সেই কথাটো আপোনালোকে মন কৰিব। আৰু আমাৰ ছাত্ৰ ছাত্ৰীয়ে সকলো জানেই আজিকালি, তেওঁলোকক খালি না নকৰিব, তেওঁলোকৰ যি কৰিবলৈ মন যায় সেইটো কৰিব দিব। আৰু অকণমান ডাঙৰ হোৱাৰ পিছত নিজৰ সন্তানক অকল লাগি নাথাকিব, লগত লৈ নুফুৰিব, সাহসটো কমি যায়। এতিয়া যদি তেওঁলোকক সৰুতে যদি তেওঁলোকক এনেকৈ ৰাখে, ডাঙৰ হ'লেও তেনেকেই ৰাখিব লাগিব। আজিকালি সমাজত বহুত ঘাত প্ৰতিঘাত আছে, অলপ শিকিব দিব লাগে, ঠেকা খাবলৈ দিব লাগে। অকল ঘৰৰ ভিতৰত ৰাখি নথ'ব, ওলাই যাব দিব, সামাজিক হ'বলৈ দিব, খেলিবলৈ যাব দিব, লগৰ ল'ৰা ছোৱালীক লগ পাবলৈ দিব। নিজে গম পাব বেয়া দিশে গৈছে নে ভাল দিশে গৈছে, নিজক নিজে শিকিব দিয়ক। আমাৰতো দেউতাই মোক কোৱা নাছিলে ভাল দিশতে গৈছ নে বেয়া দিশতে, কিন্তু নিজৰ জীৱনটোত নিজে ঠিক দিশত গৈছোঁ, সেই কথাটো আমি নিজে অনুভৱ কৰোঁ। গতিকে সেইখিনি আপোনালোকক ক'লোঁ। এনেকুৱা বহুত অনুষ্ঠান আছে, আপোনালোকে চাব বুলি আশা কৰিছোঁ। আৰুনো কি ক'ম, সামৰিব পাৰোঁ। হেল্ল', মইনাহঁত আমাৰ ভাল লাগিল, ডাঙৰ মইনাসকল আৰু সৰু মইনাসকলক লগ পাই। আৰু মই এটা কথা ক'বলৈ থাকিয়ে গ'ল, মইনা পাৰিজাত গহপুৰৰ, সৰুতে ময়ো আছিলোঁ মইনা পাৰিজাতৰ শিশু, মইনা আছিলোঁ। তেতিয়াই মঞ্চত কথা চথা কৈছিলোঁ। মই গহপুৰত মোৰ ঘৰ, মোৰ দেউতা শিক্ষক, মা শিক্ষয়িত্ৰী, মই দেউতাৰ স্কুলতে পঢ়া, দেউতা প্ৰিন্সিপাল আছিল কাৰণে মানে দেউতাৰ স্কুলতে যিহেতু পঢ়িছিলোঁ, মাৰটো অলপ দেউতাই মোক বেছিকৈ দিছিলে। তাৰপিছত কলেজ পালোঁগৈ, কলেজ মই ছয়দুৱাৰ মহাবিদ্যালয়, মোৰ হিষ্ট্ৰী অনাৰ্ছ, মই হিষ্ট্ৰী মেজৰ লৈ পেলাই পাছ কৰিছোঁ। তাৰপিছতে মোৰ NCC আছিল, মোৰ যাবলগীয়া আছিল ডিফেন্সত, মই গ'লোঁ মাছ কমিউনিকেশ্যন পঢ়িবলৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। 16 বছৰ মিডিয়াত কাম কৰিলোঁ। এতিয়া লাহে লাহে ডিজিটেল প্ৰেক্ষাপট অহাৰ লগে লগে প্ৰথম মিডিয়াৰ ৰিজাইন দিয়া মানুহটোৱে চাগে ময়ে হ'ম চাগে, যোনে বাৰ্তালাপৰ জন্ম দিলোঁ। চ' এনেকৈ গৈ আছোঁ আৰু বহুত কাম কৰিবলৈ আছে, গোটেই অসমখন ঘূৰি ফুৰোঁ। মোক কোনোবাই অথনি কৈছিলে সুদূৰ গুৱাহাটীৰ পৰা আহিছে, নহয়, মই কালি ৰাতি আছিলোঁ ডিব্ৰু-চৈখোৱাত। কি বিল? মাগুৰী বিল। ডিব্ৰু-চৈখোৱাৰ মাগুৰী বিলত কালি ৰাতি থাকিলোঁ। ইমান ধুনীয়া এটা পৰিৱেশ, নাও লৈ গ'লোঁ, মাগুৰী বিল ঘূৰিলোঁ। লগত এগৰাকী গায়িকা মহিলা এগৰাকীক লৈ গৈছিলোঁ। নাওখনত অকল তেওঁ গান গাইছে, আমি শুনিছোঁ। তাৰপিছত ৰাতি থাকিলোঁ, তাৰপিছতহে ইয়ালৈ আহিছোঁ। তাৰপিছতে এনেকৈ গৈ আপোনালোকৰ কাষ পাইছোঁহি। আপোনালোকে আশীৰ্বাদ কৰিব, ভৱিষ্যতলৈ যাতে এনেকৈ ঘূৰি ফুৰিব পাৰোঁ আৰু ৰাইজৰ বাবে ভাল ভাল কাম কৰিব পাৰোঁ। আৰু ভুল হ'লে শুদ্ধ কৰি দিব, গালিও পাৰিব, সেইখিনি আশা কৰিছোঁ। আৰু শেষত মই এটা শিশুসকলৰ বাবে প্ৰাৰ্থনা গাব বিচাৰিছোঁ। আগতে কুঁহিপাতত আমি গাইছিলোঁ প্ৰাৰ্থনাটো, আপোনালোকৰ মনত আছেনে? ৰঘুনাথ চৌধুৰীৰ এটা কবিতা, কি আছিলে কবিতাটোৰ নাম? ঈশ্বৰটো সকলোৰে মনত আছেনে? মই অকণমান পাহৰিছোঁ। নিচিনো তোমাক ক'ত আছা প্ৰভুটো মনত আছেনে বাৰু? কাৰ কাৰ মনত আছে? এবাৰ হাতটো দাঙি দিলে ভাল লাগিব। নিচিনো তোমাক ক'ত আছা প্ৰভু, আমি অতি সৰু ল'ৰা। এয়া একেলগে গাওঁ, আহকচোন, আমি দুটা সৰু ল'ৰাই গাওঁ সকলো। ঈশ্বৰ, এই যে এইটো প্ৰাৰ্থনা বুলি ভাবিছিলোঁ আমি আগতে, কুঁহিপাতত আছিল, নিচিনো তোমাক ক'ত আছা প্ৰভু, আমি অতি সৰু ল'ৰা, আমি দুজন।
মই অকণমান গানৰ সুৰেৰে গাওঁ নিচিনো তোমাক ক'ত আছা প্ৰভু আমি অতি সৰু ল'ৰা চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৈৰ পৰা নামাতা দূৰৈৰ পৰা গোটেই সুৰটো তেনেকুৱাই মই এবাৰ গাওঁ নেকি গোটেইটো নিশ্চয় মই এবাৰ এনেকৈ মই মাজে মাজে চাই গাম দে পাহৰি গৈছোঁ মানে বহুত পুৰণা হ'ল ন এইটো আমাৰ কুঁহিপাতত আছিলে ঈশ্বৰ নিচিনো তোমাক ক'ত আছা প্ৰভু আমি অতি সৰু ল'ৰা চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৈৰ পৰা নাজানো তোমাক মিনতি কৰিব আমি অতি সৰু ল'ৰা আছা নেকি প্ৰভু সৰগত তুমি হৈ জোনবেলি তৰা নুবুজো তোমাৰ মৰমৰ মাত আমি অতি সৰু ল'ৰা ৰিণিকি সুৰ এতিয়া ইয়াতো আছে ৰিণিকি সুৰ এতিয়া আহে জানো কৰবাৰ পৰা তথাপি তোমাক ভাল পাওঁ প্ৰভু আমি অতি সৰু ল'ৰা তাৰপিছত কি আছিলে তোমাৰ চেনেহ দয়াৰে আমাৰ বুকুকণি থাকে ভৰা নোৱাৰো বুজিব তোমাৰ মহিমা আমি অতি সৰু ল'ৰা বিলোৱা হিয়াত মৰম জেউতি নিজে আঁতৰৰ পৰা সঁচাকৈ দেই এই কবিতা ৰঘুনাথ চৌধুৰীয়ে লিখা এই কবিতাটো আমি চিঞৰি চিঞৰি পঢ়িছিলোঁ এতিয়াতো বাৰু বুঢ়া হ'লোঁ তোমালোকে পঢ়িবাচোন ঈশ্বৰে মংগল কৰিব সকলোকে ধন্যবাদ দাদা বহুত বহুত ধন্যবাদ বিদায় লৈছোঁ আজি আপোনালোকৰ পৰা